Hi, আজি মই work life balance ওপৰত ভিডিও বনাবলৈ আহিছো আসলতে কথাটো উলাবলৈ পাইছিল আমাৰ ইনফোসিসৰ মানে ফাউন্ডাৰ নাৰায়ণ মূৰ্তি মানে তেখেত তো বহুত ৰিনাউন মানুহ ইণ্ডিয়াৰ তেখেতে কৈছিল যে আমাৰ youngsters বো ইণ্ডিয়াৰ youngsters বো at least 70 hours per week কাম কৰিবলৈ উলাই আহিব লাগে মানে তেতিয়া কথাটো বহুত ডিবেট হৈছিল যে 70 hours is বহুত বেছি হৈ যায় per day এজন মানুহ অফিসত 10 ঘণ্টা থাকিব লাগিব তাৰ ওপৰত তেওঁ ট্ৰাফিক জামত অহা যোৱা কৰিব লাগিব তাৰ ওপৰত তেওঁ ঘৰখনৰ কাম আছে হেখিনি হেক নহওঁতে ধৰক এসএন সুব্ৰমণিয়ম যিজন লাৰ্সন এণ্ড টাৰ্বো যেটো আমি এলএনটি সিমেন্ট কোম্পানী বুলি কওঁ এলএনটি সিমেন্ট কোম্পানীৰ মালিকে ক'লে যে মই তেওঁ এমপ্লয়িক দিয়া এটা ভাষণত তেখেতে ক'লে যে মই মানে ৰিগ্ৰেট কৰো যে আপোনালোকক মই সানডেও কাম কৰাব পৰা নাই বিকজ তেওঁ সানডেও কাম কৰে তেওঁ কৰিব পাৰে তেওঁ মালিক হয় ওনাৰ হয় তেওঁ সানডে স্যাটাৰডে তেওঁ সদায় কাম কৰিব পাৰে তো মই সানডে আপোনালোকক কাম কৰিব পৰা নাই মানে তেওঁ মতে 90 hours in a week তেওঁ এমপ্লয়ি বিলাকে দিব লাগে আৰু তাতকৈ ডাঙৰ কথা তেওঁ এটা যেটো স্টেটমেন্ট দিছিল মানে স্টেটমেন্টত আছিল যে হাউ লং ক্যান ইউ ষ্টে এট ইউৰ ওয়াইফ মানে আপুনি আপোনাৰ মানুহজনীক চাই দেওবাৰ দিনটোত কিমান সময় পাৰ কৰিব তো এটো মানে খুব এটো ওপৰত খুব এই কথাটো খুব ট্ৰোল কৰিলে মানুহবিলাকে কাৰণ এটো মানে খুব এটাটো কোৱা হৈছে যে এটা women against কোৱা হৈছে প্লাস মানে দেওবাৰে অকল তেওঁ মানে ওয়াইফক চোৱা বদলি মানুহ এজনৰ বহুত কাম থাকিব পাৰে তেওঁ লৰা ছোৱালী সময় দিব লগা হ'ব পাৰে তেওঁ অন্যান্য কাম থাকিব লগা হ'ব পাৰে তেওঁ যেহেতু এজন মালিক এটা কোম্পানী এজন মেইন ওনাৰ আৰু গোটেই প্ৰফিটটো তেওঁলোকে আসলে পায় গতিকে তেওঁ তো প্ৰিভিলেজ তেওঁ ওচৰত বহুত মানে বহুত হেল্পাৰ থাকিব পাৰে তেওঁ ঘৰত বহুত মেইডছ থাকিব পাৰে বা বেলেগ ধৰণৰ হেল্পাৰ থাকিব যিবিলাকে তেওঁ কামবোৰ কৰি দিব বাট ইট ইজ নট পসিবল ফৰ অল সবৰ কাৰণে এইটো সম্ভৱ নহয় আৰু যদি 90 hours কাম কৰিবলৈ হয় এজন মানুহে নিজৰ কাৰণে ধৰক নিজৰ খোৱা এইবিলাক গা ধোৱা এইবিলাক কাম কৰিবলৈ মাত্ৰ সপ্তাহত 10 ঘণ্টা মানহে তেওঁ মানে সময় পাব আৰু ইয়াৰ এগেইনষ্টত বেলেগ মানুহে কি কৈছে আমি হেতু জানো আহকচোন ৰঘুৰাম ৰাজন যিজন আমাৰ গভৰ্ণৰ যে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আছিল তেওঁ এটা কথা কৈছে যে তেওঁ কৈছে মানে বৰখা দত্ত খুব ৰিনাউন জাৰ্নালিষ্ট তেওঁ যেতিয়া সুধিছিল যে আপুনি কি ক'ব বিচাৰে তেওঁ এনজয় কৰে নিজৰ কামটো তেওঁ ৰিসাৰ্চ কৰি ভাল পায় কিতাপ পঢ়ি ভাল পায় তো এটো তেওঁ ওয়াৰ্ক বুলি নহয় বাট হি এনজয়জ হিজ ওয়াৰ্ক তো কিন্তু তেওঁ কৈছিল যে মানুহৰ কিন্তু পিপল হ্যাভ আদাৰ ইন্টাৰেষ্ট ইন লাইফ আদাৰ দেন দেয়াৰ জব তো মানুহৰ জবটোৰ ওপৰতো কেতিয়াবা মানুহৰ কি হয় প্যাশনটোৱে প্ৰফেশন হয় তেতিয়া কথাটো বেলেগ আৰু কেতিয়াবা প্ৰফেশনটো বেলেগ হয় মানুহৰ প্যাশনটো বেলেগ হ'ব পাৰে বা জবটো তেওঁ মানুহজনৰ কাৰণে অকল জব হ'ব পাৰে এটা সো হে গতিকে মানুহৰ ইন্টাৰেষ্ট লইলে বেলেগ হ'ব পাৰে তো এইটো কথা কৈছিল not everybody in high positions has enlightened views about the world that you need to listen to. The fact that if you're reading interesting papers and books and you love doing research and you can spend all the time you have doing that, which is sort of my job. So I think it's very hard to prescribe. It depends on how much you're enthused by the work that you're doing, how much you find the work meaningful in making change. And so I don't think there's one size for all. And people have other interests in life than just your job. তাৰপিছত আনন্দ মহিন্দ্ৰা যিজন মহিন্দ্ৰা কোম্পানীৰ মালিক মহিন্দ্ৰা আপোনালোকে জানেনে এই যে আমাৰ যে স্কৰ্পিও গাড়ীখন বনায় এটা যে মহিন্দ্ৰা থাৰ বনাইছে তাৰপিছত আপোনাৰ XUV 500 এইবোৰ যে বনায় তেওঁ ক'লে যে তেওঁ এইটো ক্ষেত্ৰত একচুয়ালি ক'লে যে আমি কোৱান্টিটি অফ ওয়াৰ্কতকো দ্য কোৱালিটি অফ ওয়াৰ্কটো আমি বেছিকৈ চাব লাগে আৰু তেওঁ কৈছে যে লাৰ্সন এণ্ড টাৰ্বক মানে এসএন সুব্ৰমণিয়মৰ যেটো কোট হেতুক একচুয়ালি ৰিপ্লাই দিয়ে কৈছে সম্ভৱ তেওঁ কৈছে মাই ওয়াইফ ইজ ওয়ান্ডাৰফুল সো আই মে লাভ to stare at her. My wife is wonderful. I love staring at her. I spend more time. Ask me what's the quality of my work. Don't ask me how many hours I work. So এই ধৰণৰ কথা গতিকে ধৰক আমাৰ দীপিকা পাডুকন তেওঁ আমাৰ এক্ট্ৰেছ তেখেতে ক'লে যে একচুয়ালি অকল কাম নহয় আমি আমাৰ মেন্টাল হেলথটোকো আমি গুৰুত্ব দিব লাগিব আৰু তাতকৈ ডাঙৰ কথা বিকজ আমি জানো দীপিকা পাডুকন তেখেতে নিজেও মেন্টাল হেলথত বহুত দিন সাফাৰ কৰিছে আৰু তাতকৈ আমি জানো যে অকল এজন হাজবেণ্ডৰ তেওঁ ঘৰত বহুত কাম থাকিব পাৰে বা এজনী ওয়াইফ বিকজ ওয়াৰ্কাৰ্ছ বুলি ক'লে আজিকালি অকল আমি মতা মানুহজনে কৰিছে বুলি ভাবি ল'ব নোৱাৰো মাইকী মানুহগৰাকীও সমানে কাম কৰে আজিকালি বাহিৰত যায় কিন্তু তেওঁলোকৰ নিজৰ সন্তানক চাবলৈও সময় দিব লাগিব সেইকাৰণে আজিকালি ল'ৰা ছোৱালী বহুত বেলেগ
বস্তু যেনে ড্ৰাগছৰ প্ৰতি আসক্তি বাঢ়ি গৈছে কাৰণ আমি পেৰেণ্টছবিলাকে তেওঁলোকক সময় দিব নোৱাৰোঁ গতিকে এইখিনি মোৰ আজি কৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগিলে আপোনালোকে কি ভাবে জনাবচোন